মই কামানি কৰাৰ ভিতৰত ময়ে কৰোঁ, ল'ৰা ছোৱালীটো নাই। এতিয়া মুখ্যমন্ত্ৰীক এইটোৱে আহ্বান যে মোৰ কামটো বিনা দুখ বন্ধ কৰি থকা কামটো মোৰ যাতে ভাল সুস্থ জ্ঞানে খুলি দিয়ে, তাকে মোৰ ধন্যবাদ জনাইছোঁ। আপোনাক চবক মই জনাইছোঁ যে মোৰ কামটো খুলি দিব লাগে বুলি, ইমানেই মোৰ প্ৰাৰ্থনা জনালোঁ। হাজৰিকা আছিলে, ৰঞ্জিত হাজৰিকা এইবিলাক কৰি পেলাই খেলি মেলি কৰি পেলাই এতিয়া তেওঁক বোলো বিচাৰ নহয়, 5জনৰ মই নামেই ক'লোঁ। এজন বিন্তু প্ৰধান এজন আৰু বন্তুচ নায়ক, শংকৰ তাঁতী, চৈতন ৰাজুৱা আৰু মুকেশ ৰাজুৱা, এইবিলাক মিলি ৰঞ্জিত হাজৰিকাক ষড়যন্ত্ৰ কৰি পেলাই আজি আমাক ইমান হাৰাশাস্তি কৰি মাৰিছে পৰিয়ালটো। আপোনালোকৰ এই অৱস্থা হৈছিল হয়, আজি কাৰণে এইটো আজি হৈছে। এই ব্যক্তি কেইজন এজন আছিলে নীলাকৰ টচাই, যি খেলি মেলি কৰি পেলাই যেতিয়া মেনেজাৰ খেদিম বুলি কাগজ পত্ৰ কৰিলে, তেতিয়া বোলে ৰাইজক ক'লে যে নহয় বোলে মেনেজাৰটো বোলে যদি এনেকুৱা ধৰণে আছে, আমি বোলে চবেই ৰাইজে চহী তহী কৰি মেলি দে বোলে মেনেজাৰ হ'ব, আমি বোলে ইয়াৰ পৰা খেদি দিম বুলি ক'লে। চবেই ৰাইজে চহী দিলে, চহী দিওঁতে মোৰ হাজবেণ্ডক লৈ পেলাই সেইখন কাগজ লৈ পেলাই এইটো জড়িত হেৰি কৰি পেলাই এইটো হেৰিত লগাই দিলে, চিটিজনত ভুল তথ্য দি দিলে, ভুল তথ্যত লগাই দিলে। এতিয়া এই 5জন ব্যক্তিৰ ওপৰত প্ৰশাসনক কিবা আহ্বান জনাব নেকি? প্ৰশাসনক এইটোৱে জনাইছোঁ যে মোৰ ফালৰ পৰা যে যাতে এইবিলাক তদন্ত কৰি পেলাই যাতে এইবিলাক হেৰি কৰক, ইনকুৱাৰী কৰক।